তেজপুৰত গুলিবিদ্ধ যুৱতীৰ শ্লীলতাহানিৰ অপচেষ্টা চলোৱা অভিযুক্ত। শুক্ৰবাৰে সন্ধিয়া প্ৰায় 6:45 বজাত সান্ধ্য ভ্ৰমণলৈ ওলাই অহা তেজপুৰৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানিৰ অপচেষ্টা চলোৱা এক অভিযুক্ত নিশা আৰক্ষীৰ গুলীত আহত হৈছে। এই অপকাণ্ড সংঘটিত কৰি পলায়ন কৰা এক অভিযুক্ত মিৰাজ আলীৰ সোঁ ভৰিত গুলীয়ালে অভিযানকাৰী আৰক্ষীয়ে। উল্লেখযোগ্য যে কালি সন্ধিয়া তেজপুৰৰ গোটলঙত সংঘটিত হৈছিল এই ঘটনা। স্থানীয় লোকৰ তৎপৰতাত ঘটনাৰে জড়িত এক অভিযুক্ত ৰাজভঁৰাল নিবাসী শ্বাহৰুখ হুছেইনক কৰায়ত্ব কৰি স্থানীয় মহাভৈৰৱ আৰক্ষীক চমজাই দিয়া হয়। নিশা এই ঘটনাক লৈ মহাভৈৰৱ আৰক্ষী চকীত একাধিক দল সংগঠনৰ সদস্যই উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ কৰে। শোণিতপুৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে পলায়ন কৰা মিৰাজক নিশা তেজপুৰ আৰক্ষীয়ে কৰায়ত্ব কৰি ঘটনাস্থলীলৈ নিয়াৰ সময়ত মিৰাজে আৰক্ষীৰ বন্দুক কাঢ়ি লৈ আৰক্ষীলৈ গুলীচালনা কৰে। পৰিণতিত আৰক্ষীয়ে মিৰাজক পুনৰ কৰায়ত্ব কৰিবলৈ গুলীচালনা কৰাত মিৰাজৰ সোঁ ভৰিত গুলী লাগে। সম্প্ৰতি গুলীবিদ্ধ মিৰাজ তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। কালি সন্ধিয়া 6:40 বজাত আমাৰ গোটলুং অঞ্চলত দুগৰাকী যুৱতীয়ে সন্ধিয়া সান্ধ্য ভ্ৰমণ কৰি আছিলে। সান্ধ্য ভ্ৰমণ কৰি তেওঁলোক আহি থকা অৱস্থাত দুজন যুৱকে তেওঁলোকৰ গাত হাত দিয়ে আৰু শালীনতা হানি কৰাৰ চেষ্টা কৰে। লগে লগে ছোৱালী দুগৰাকীয়ে চিঞৰ-বাখৰ কৰাত ওচৰত থকা লোকসকল গোট খায় আৰু স্থানীয় লোকৰ তৎপৰতাত সেই দুৰ্বৃত্ত দুজনৰ এজনক তাৎক্ষণিকভাৱে তেওঁলোকে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। পাছত সেই যুৱকজনক, যাৰ নাম শ্বাহৰুখ হুছেইন, তেখেতক আৰক্ষীৰ হাতত চমজাই দিয়ে আৰু আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। অভিযোগ পাই আৰক্ষীয়ে আনজন যুৱকক বিচাৰি যায় আৰু বিচাৰি তেওঁক য'ত পায়, বিচাৰি পোৱাৰ পিছত যোনডোখৰ ঘটনাটো ঘটিছিলে সেই জেগাটুকুৰালৈ লৈ যোৱাৰ অৱস্থাত তেখেতে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰে আৰু এজন আৰক্ষী লোকৰ হাতত থকা পিষ্টলটো কাঢ়ি লৈ তেখেতে গুলীচালনা কৰে। তো তেখেতক পলাই যোৱাৰ পৰা আমি বচাবৰ বাবে, কৰায়ত্ব কৰিবৰ বাবে আৰক্ষী লোকেও তেখেতৰ ওপৰত গুলীচালনা কৰে আৰু ফলস্বৰূপে তেখেতে এখন ভৰিত আঘাতপ্ৰাপ্ত হয়। উক্ত গুলীচালনাৰ ঘটনাত এখন আৰক্ষীৰ গাড়ীও অকণমান ক্ষতিসাধন হৈছে। পৰৱৰ্তী সময়ত তেখেতক কৰায়ত্ব কৰাৰ পিছত কনকলতা আমাৰ চিকিৎসালয়ত আমি চিকিৎসাৰ বাবে পঠাওঁ আৰু পৰৱৰ্তী সময়ত তেখেতক তেজপুৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰা হয়। তেখেতৰ নাম হৈছে মিৰাজ আলী। হয়, সেই যোনখিনিত আমাৰ ঘটনাটো ঘটিছিলে আমি সেই জেগাডোখৰত তেখেতক লৈ গৈছিলোঁ। তো সেইখিনিতে তেখেতে এই ঘটনাটো সংঘটিত কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়ে তেখেতক পলাই যোৱাৰ পৰা ৰখাবৰ বাবে গুলীচালনা কৰিব লগা হয়।